কিয় একো নাই প্ৰাণৰ কাতৰ হুয়া ব্ৰহ্মহৰ এই প্ৰাণটোক ৰক্ষা কৰিবৰ কাৰণে প্ৰাণৰ প্ৰতি কাতৰ হৈ দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীয়ে ব্ৰহ্মহৰ প্ৰয়োগ কৰিছে হীৰাম হে দহু দিশ দেখা হে দহিয়া হয় ও সেহি মহৰ ব্ৰহ্মাষ্টক ব্ৰহ্ম এ খায়কে সংহাৰ এ কৰিও সখী সতৰ অৰ্জুনে নেজানে ব্ৰহ্মাষ্টক কিহেৰে নিৰ্যাণ কৰিব পৰা যাব এতিয়া ব্ৰহ্মাষ্টক নিৰ্যাণ কৰিব পৰা যাব কিহেৰে কৃষ্ণৰ উপদেশ কৃষ্ণৰ বাণী আৰু কৃষ্ণৰ শক্তিৰে সেইটো কাৰণে অৰ্জুনক ক'লে যে তুমি ব্ৰহ্মসায়ক অস্ত্ৰ প্ৰয়োগ কৰা ব্ৰহ্মসায়ক মানে এই ব্ৰহ্মযুক্ত ঈশ্বৰৰ তত্ত্বই য'ত আশ্ৰয় লয় সেই আশ্ৰিত স্থানজন তুমি নিৰ্মাণ কৰি দিয়া সেই ব্ৰহ্মাস্ত্ৰই আহি তাত স্থান ল'বহি তেতিয়া দুই শক্তি এক হৈ ই নিৰ্যাণ হৈ যাব গতিকে কৃষ্ণৰ বাক্যত যি শক্তি আছে অৰ্জুনৰ দ্বাৰা তাক প্ৰয়োগ কৰি দেখুওৱা হৈছে জগতৰ নিয়ন্ত্ৰক কৃষ্ণই অৰ্জুনক উপায়টো দেখুৱালে তেওঁ যদি প্ৰয়োগ কৰিছে ব্ৰহ্মাস্ত্ৰ তেতিয়াহ'লে ব্ৰহ্মই য'ত আশ্ৰয় লয় তুমি ব্ৰহ্মসায়ক অস্ত্ৰ প্ৰয়োগ কৰা তাত ব্ৰহ্মাস্ত্ৰই আহি আশ্ৰয় ল'ব তেতিয়া কি হ'ব দুইটা শক্তি এক হৈ নিৰ্যাণ হৈ যাব হে শুনি সৰ্বসাচী আচন্ত ভৈনন্ত হে উল্লাসিত ইয়াতি জীৱ হে মাধৱ বান্ধৱ প্ৰদক্ষিণ কৰি অধৰিলা ধনুগান দিম অস্ত্ৰপাত কোনে দিলে বাৰু ব্ৰহ্মৰ সায়ক অস্ত্ৰ কাৰ লগত আছে ব্ৰহ্মৰ সায়ক অস্ত্ৰ কেৱল কৃষ্ণৰ লগতহে আছে কিয় তেওঁ হ'ল পৰম ব্ৰহ্ম অস্ত্ৰবিলাক দেখাকে দিয়া নহয় অস্ত্ৰবিলাক মন্ত্ৰ শক্তি ঈশ্বৰৰ তত্ত্ব শক্তি বাক্য শক্তিৰে সৈতে তাক দান কৰা হয় ভগৱান কৃষ্ণই যদি কৈ দিয়ে তুমি ব্ৰহ্ম সায়ক অস্ত্ৰ প্ৰয়োগ কৰা তেতিয়াহ'লে অৰ্জুনে প্ৰথম প্ৰদক্ষিণ কৰিব লাগিব কৃষ্ণক কিয় কৃষ্ণ হ'ল সেই অস্ত্ৰপাতৰ গুৰুৰূপ গুৰুক প্ৰদক্ষিণ কৰি গুৰুৰ শক্তি অৰ্জুনে গাণ্ডীৱ ৰূপী ধনুত ধাৰণ কৰিলে আৰু তাৰ পাছতেই গুৰুৰ শক্তিৰে সৈতে তেওঁ সেই শৰ নিক্ষেপ কৰিলে যে যি অস্ত্ৰ গোটেই জগত দহন কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰৰ ৰূপত আহিছে মোৰ গুৰুৰূপ গোবিন্দ কৃষ্ণ বাসুদেৱৰ মই বাক্য ৰক্ষা কৰি মোৰ গাণ্ডীৱ নামৰ বৃত্তি প্ৰতিষ্ঠা ধনুত সেই শৰ নিৰ্যাণৰ কাৰণে মই বাণ এৰি দিছোঁ কি হ'ল দুই অস্ত্ৰই একলগ হৈ ভগৱন্ত কৃষ্ণক লীন গ'ল সমস্ত অস্ত্ৰৰ উৎস কোন সমস্ত অস্ত্ৰৰ উৎস হ'ল কৃষ্ণ সমস্ত অস্ত্ৰৰ সমাপ্তি ক'ত সমস্ত অস্ত্ৰৰ সমাপ্তি হ'ল কৃষ্ণ কিয় কৃষ্ণই হ'ল এই জগতৰ আদিমূল হে মহাবলে ৰাগী ব্ৰহ্মাষ্টক লাগি অক্ষেপিলন্ত ব্ৰহ্মবাণ এ ব্ৰহ্মাণ্ডু লৰিল পৰিল অযুত অবৰ্জৰ যেন
ফালে দ্ৰোণাচাৰ্যৰ ব্ৰহ্মাস্ত্ৰৰ উত্থাপিত শক্তি, অন্যফালে কৃষ্ণ পৰমাত্মাৰ ব্ৰহ্মসায়কস্ত্ৰৰ শক্তি, দুইটাই যেতিয়া একলগ হ'ল বিৰাট এক বিপুল চিহ্ন দেখিলে। কি হ'ল? গোটেই জগতখন বহুত সময় কঁপি থাকিল আৰু কঁপি 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 সেই দুই উজ্জ্বল পোহৰ পুনৰ আকৌ আকাশতে লীন হ'ল। এই দুয়ো ব্ৰহ্মবান ভয় লয় একথা, ও যেন সূৰ্য বহ্নি দুই তিনিমু জগত জ্বলি পৰি যায়, ও যেন প্ৰলয়ৰ জুই। অ হৰি, অ ৰাম, কত মানে আধা হৈ আছে। হে মাধৱে বুলন্দ শুনা প্ৰাণ সখী, অমিলিল ক্ষয় প্ৰজাৰ, কৃষ্ণৰ বচনে অষ্টকতেখনে কৰিলে বিৰসংহাৰ। কৃষ্ণই নিজেই সুদৰ্শন চক্ৰ কৰি দিব পাৰে, নাই কৰা। কিয় কৰা নাই? কৃষ্ণই তেওঁৰ মহিমা দেখাইছে। কি বুলি দেখাইছে? যে মই য'ত থাকো অস্ত্ৰৰ কাম মোৰ বাণীৰেই কৰিব। মই অস্ত্ৰ ধৰিব নালাগে। মই অৰ্জুন নামৰ জীৱক মোৰ বাণীৰে সৈতে আজ্ঞা কৰিলেই হ'ব। মই যিটোকে আজ্ঞা কৰিম সেইটোৱে সফল হ'ব। দুটা সূৰ্য সম হৈ যেতিয়া অস্ত্ৰই একত্ৰ হৈ পেলাই ব্ৰহ্মাস্ত্ৰ আৰু ব্ৰহ্মসায়কস্ত্ৰ যেতিয়া এই পৃথিৱীৰ ফালে ধাৱমান হ'বলৈ ল'লে, তেতিয়া কৃষ্ণই কৈছে বহুত প্ৰজাৰ এতিয়া মৃত্যু হৈ যাব। তেওঁ অৰ্জুনে কৈছে কি কৰোঁ হে বাসুদেৱ? বোলে এই শক্তিক নিষ্ক্ৰিয় কৰিবৰ কাৰণে তুমি আকৌ তোমাৰ ধনুৰ শক্তি তাত প্ৰয়োগ কৰি দিয়া। কি হ'ব? সেই শক্তি সম্পূৰ্ণ নিশেষ হৈ যাব। দুই অস্ত্ৰ একলগ হৈ দুটা সূৰ্যৰ সমান শক্তিশালী হৈ প্ৰকট হৈ গোটেই প্ৰজাক যেতিয়া মৃত্যু দিম বুলি আহিবলৈ ল'লে, কৃষ্ণই তেতিয়াও ঈষৎ ঈষৎ হাঁহি আছে। ভয় কৰিছে কেৱল অৰ্জুনে। অৰ্জুনকো অভয় দান কৰিছে। বোলে কি? তুমি এতিয়া অস্ত্ৰ প্ৰয়োগ কৰি সেই দুই অস্ত্ৰক নিৰ্যান কৰি দিয়া, নিশেষ কৰি দিয়া। কৃষ্ণৰ আজ্ঞা কিমান শক্তিশালী, কৃষ্ণৰ কৃপা কিমান মহিমামণ্ডিত, ঋষি সমাজে হৃদয়ত অনুভৱ কৰিছে। আৰু এই কথা কি সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক বেকত কৰিছে। এ মাধৱে বুলন্দ শুনা প্ৰাণ সখী, অমিলিল ক্ষয় প্ৰজাৰ, কৃষ্ণৰ বচনে হে অষ্টকতেখনে হে কৰিল বীৰে সংহাৰ। কৃষ্ণৰ বাক্যত অৰ্জুনৰ শক্তি লাভ হ'ল আৰু অৰ্জুনে কি কৰিলে? সেই অস্ত্ৰ পৃথিৱীলৈ আহিব নোৱাৰাগে তাতে নিশেষ কৰি দিলে। ধুনিক দেখিয়া খেদিয়া ধৰিলা, যেন হৰিণক বাঘে লগাই আনি ৰথত পেলাইলা, বিপক্ষ কমহাৰাগে।
গোটেইখিনি অস্ত্ৰক এপাত অস্ত্ৰ ব্ৰহ্মস্ত্ৰ কৰি যেতিয়াই প্ৰয়োগ কৰিলে দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীৰ হাতত আৰু একো অস্ত্ৰ নাই। তেওঁ কি হ'ল? তেওঁ নিৰস্ত্ৰ হৈ গ'ল। কোনে নিৰস্ত্ৰ কৰিলে? বাসুদেৱ কৃষ্ণই কৰিছে। যে তোৰ হাতত যেতিয়ালৈকে ঘাতক অস্ত্ৰ থাকিব তেতিয়ালৈকে তই তোৰ আসক্তিৰ শক্তিৰে কৈ দে তই এই জগতত কেৱল অমংগল কৰিবি। গতিকে মই বৈকুণ্ঠলৈ যোৱাৰ আগে আগে তোৰ যিমান অস্ত্ৰ আছে তোৰ পিতৃৰ কৃপাত লাভ কৰা মই সকলোখিনি শেষ কৰি থৈ যাম। এইটো কাৰণে দ্ৰোণাচাৰ্যৰ পুত্ৰৰ দ্ৰোণীৰ একেবাৰে শেষ অস্ত্ৰ ব্ৰহ্মাস্ত্ৰকো কৃষ্ণই নিশেষ কৰালে অৰ্জুনৰ দ্বাৰা। আৰু এতিয়া কি হৈ গ'ল? হাতত যেতিয়া ধনুও নাথাকিব, শৰো নাথাকিব, ৰথো নাথাকিব, তেতিয়াহ'লে সেইজন কি হ'ব? আগতে যদি সিংহ আছিলে এতিয়া হৰিণৰ নিচিনা হ'ব। কি হ'ব কৰি ভয়ত কম্পমান হ'বলৈ ল'ব। আৰু দ্ৰোণীৰো সেয়াই হ'ল। অস্ত্ৰ নাইকিয়া হ'ল, সংগ নাইকিয়া হ'ল, সহায় নাইকিয়া হ'ল, আৰু শেষত কি হ'ল? অকলশৰীয়া হৈ তেওঁ কাতৰ হৈ কিংকৰ্তব্য বিমূঢ় হ'ল। তেনেকুৱাতেই অৰ্জুনে গৈ তেওঁ দুইটা হাতত ধৰি তেওঁক টানি অৰ্জুন আৰু কৃষ্ণৰ ৰথৰ ফালে লৈ আহিলে। চাৰি হাত ভৰি একঠাই কৰি বান্ধিলন্ত টানি টানি কাটি দ্ৰিজক লৈ যান্ত জানিয়া কুপিলন্ত চক্ৰপাণি। কৃষ্ণ অন্তৰ্যামী জ্বৰ, তাক পায়ে শিৰচ্ছেদ কৰিব লাগিছিলে। কোনে? অৰ্জুনে। কৃষ্ণ কি? কৃষ্ণ হ'ল কাল, কৃষ্ণ হ'ল মহাকাল, কৃষ্ণ হ'ল সময়। কি সময়? ময়েই বৰ্তমান। তোমাৰ যদি বৰ্তমানত তুমি মোক স্মৰণ কৰিছা, তোমাৰ যদি বৰ্তমান সময়ত তুমি মোক শৰণ লৈছা, তোমাৰ যদি বৰ্তমান সময়ত তুমি মোক উপাসনা কৰিছা, সেই সময়খিনিত মই তোমাৰ লগতে থাকিম। যেতিয়া তুমি মোক পাহৰি যাবা, মোক স্মৰণৰ সময় যেতিয়া তোমাৰ অতীত হৈ যাব, যিমান মোক স্মৰণ অতীত হ'ব ময়ো তোমাৰ পৰা সিমান অতীত হৈ গৈ থাকিম। ভাগৱতৰ সিদ্ধান্ত। সেইটো কাৰণে কৃষ্ণক স্মৰণ কৰি, স্তুতি কৰি, উপাসনা কৰি, অস্ত্ৰ প্ৰয়োগ কৰি, ব্ৰহ্মাস্ত্ৰ নিৰ্যান কৰি, ব্ৰহ্ম সায়ক অস্ত্ৰ প্ৰয়োগ কৰিলে, সকলো প্ৰজাক ৰক্ষা কৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰ আকাশতে নিক্ষেপ কৰিলে। যেতিয়াই দ্ৰোণীক গৈ হাতটোত থাপ মাৰি ধৰিলে, অৰ্জুনে কৃষ্ণক পাহৰি পেলালে। খন্তেক সময় পাহৰি পেলালে। কিয় পাহৰিলে? তেতিয়া তেওঁৰ মনলৈ আহিলে কেৱল প্ৰতিশোধ। যে মোৰ 5টা পুত্ৰক তই শিৰচ্ছেদ কৰিছ, তোক মই কি শাস্তি নিদিম? হয়নে? যিজন কৃষ্ণৰ আজ্ঞাৰে, যিজন কৃষ্ণৰ উপদেশেৰে, যিজন কৃষ্ণৰ সহায়েৰে এই অশ্বস্থমাক তেওঁ ধৰিবলৈ গৈছে, অশ্বস্থমাৰ দুহাতত ধৰি থাকোঁতেও অৰ্জুনে স্মৰণ কৰি থাকিব লাগিছিলে, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ। কিন্তু নকৰিলে। কি কৰিলে? ইয়াৰ মই প্ৰতিশোধ ল'ম, ইয়াৰ হাত আৰু ভৰি মই 4টা কৰি নাৰাখো, হাত ভৰি 4টা মই এটা কৰি বান্ধিম, জন্তুৰ নিচিনা কৰি দিম। কৃষ্ণই অধৰ্ম আৰু অন্যায় তেওঁৰ ভকতে কৰিলেও কেতিয়াও সহ্য নকৰে। কিয়? জীৱ হ'ল ঈশ্বৰৰ অংশ। এই জীৱৰ প্ৰতি প্ৰত্যেক জীৱৰে সদায় প্ৰেম, দয়া আৰু কৰোণাৰ ভাৱ সদায় থাকিবই লাগিব। যদি জীৱৰ প্ৰতি কেনেবাকে জীৱৰ যদি প্ৰেম নাথাকে, তেতিয়াহ'লে তেওঁৰ লগত কৃষ্ণ প্ৰেম নাথাকে। কৃষ্ণই এই দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীৰ প্ৰতি প্ৰতিশোধ পৰায়ণ হৈ অৰ্জুনে কৃষ্ণক খন্তেক সময় পাহৰি দিয়াৰ কাৰণেই আছিলে ভাৱটো শিৰচ্ছেদ কৰি তাক মৃত্যু দিম বুলি, সময় পাৰ হৈ গুচি গ'ল। কি হ'ল? দ্ৰোণী বাচি গ'ল। কি কৰিলে? কৃষ্ণ আৰু অৰ্জুন যিখন ৰথত উঠি সেই কৰ্ম কৰিবলৈ গৈছিলে, সেইখন ৰথত আনি দ্ৰোণাচাৰ্যৰ পুত্ৰক তুলি দিলে।
য'ত কৃষ্ণৰ চৰণৰ ধূলি আছে, য'ত কৃষ্ণৰ ভকত অৰ্জুনৰ চৰণৰ ধূলি আছে, এই পবিত্ৰ অমৃতময় ধূলিৰ স্পৰ্শ যেতিয়াই দ্ৰোণাচাৰ্যই পাই গ'ল, দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীয়ে পাই গ'ল, মৃত্যু তেওঁৰ কাৰণে অতীত হৈ গ'ল। কৃষ্ণৰ আৰু কৃষ্ণৰ ভকতৰ চৰণৰ ধূলিত পবিত্ৰতা থাকে, মৃত্যুক দূৰ কৰি দিব পৰা শক্তি আৰু সামৰ্থ্য থাকে। সেইকাৰণে কৃষ্ণই এই কৰ্মটো কৰাইছে। মোৰ ভকতে বুজক, কাৰোবাক যদি শিৰচ্ছেদ কৰিম বুলি মৃত্যু দিবলৈও যায়, কৃষ্ণ আৰু অৰ্জুনৰ দৰে ভকত আৰু ভগৱান একত্ৰ হৈ যিখন ৰথত গৈছিলে, সেই ৰথখনৰ যদি ধূলিৰ স্পৰ্শ পাই যায়, তাক আৰু কেতিয়াও মৃত্যুৱে স্পৰ্শ কৰিব নোৱাৰে। এইটো কাৰণে অশ্বস্থামা অমৰ হৈ যাব। এতিয়া ভাগৱত শাস্ত্ৰ দুটি সংবাদ, খুদ সৌনক সংবাদ আৰু তাৰ পাছত ব্যাস নাৰদ সংবাদ। ইয়াৰ পাছত দিছে কি অশ্বস্থামাৰ শিৰোমণি কাটৰ তত্ত্ব। ইয়াতেই প্ৰকাশ হৈছে কৃষ্ণৰ মহিমা, ইয়াতেই প্ৰকাশ হৈছে অৰ্জুনৰ ভুল, আৰু ইয়াতেই প্ৰকাশ হৈছে কৃষ্ণৰ আটাইতকৈ বেছি আনন্দময় যিখিনি লীলা। এতিয়া কি কৰিলে অৰ্জুনে যেতিয়া হাত আৰু ভৰি এই চাৰিটা দুই ভুজ দুই ভৰি এক কৰি যেতিয়া জন্তুক বান্ধি দিলে, বান্ধি যেতিয়া ৰথত উঠাই দিলে, কৃষ্ণই তেতিয়া কপট কোট কৰিছে, কি ভুল কৰিলা, মোক পাহৰি গলা, এয়া বুদ্ধিটো তোমাক মই দিয়া নাই, তুমি নিজেই কৰিলা। তাক একত্ৰে বান্ধি তুমি এই ৰথখনত কিয় উঠাই দিলা? এটাইতকৈ ডাঙৰ ভুল কৰিলা। তুমি শিৰচ্ছেদ কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলা, পোৱাৰ লগে লগে তুমি তাক কিয় শিৰচ্ছেদ নকৰিলা? মোক 100টা গালি পাৰি, মোক অপমানিত কৰি, মোক যেতিয়া তেওঁ ককৰ্থনা কৰিছিলে, মই কালৈও বাট চোৱা নাছিলো, মই লগে লগে চক্ৰ প্ৰয়োগ কৰি মই শিশুপালক শিৰচ্ছেদ কৰি দিছিলো। সময়ৰ কাম যদি সময়ত কৰা নহয়, সময় পাৰ হৈ যোৱাৰ পাছত সেই কৰ্মই কি ৰূপ ল'ব তাৰ নিশ্চয়তা কোনেও সুধিব নোৱাৰে। ভাগৱতৰ প্ৰথম স্কন্ধত কৃষ্ণই খিলখিলকে হাঁহিছে আৰু অৰ্জুনক কপট কোট কৰি কৈছে, তুমি কিয় তাক শিৰচ্ছেদ নকৰিলা? এইটো প্ৰশ্ন। অৰ্থাৎ তুমি ভুল কৰি দিলা। হে কোনয় অংগীকাৰ কৰা ভস্ত নষ্ট, হে হুৱা হুয়া মহাবীৰ, হয়তো পুত্ৰবধি হে অধম দ্বিজৰ, ও কিহক নকাতা শিৰ। এই তোমাৰ 5টা পুত্ৰক বধ কৰা এই অধম দ্বিজক তুমি কিয় শিৰচ্ছেদ কৰি দিয়া নাই? কৃষ্ণ কি ৰূপ? কাল ৰূপ। পাপক তেওঁ কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। অবুধ 5টা শিশুক শয়ন কৰি থকা অৱস্থাত যেতিয়া মৃত্যু দিছে, হে অৰ্জুন, মোৰ পুত্ৰক বধ কৰা নাই, তোমাৰ পুত্ৰক বধ কৰিছে, গতিকে শিৰচ্ছেদ তুমি কৰিব লাগিব, মই তোমাৰ লগত সহায় হৈহে থাকিম। কৃষ্ণই বাৰে বাৰে কৈ আছে ইয়াক শিৰচ্ছেদ কৰা, কিন্তু অৰ্জুনে কৰিব পৰা নাই। কিয় কৰিব পৰা নাই? সেয়াই কৃষ্ণৰ মহিমা। এই যে ৰথখনত উঠাই দিলে, পুণ্যৰ ভাগ লাভ হৈ গ'ল, জীৱ মৃত্যুৰ পৰা মুক্ত হৈ গ'ল। আচল কাৰণটো যিটো বহুতেতো প্ৰশ্নও সোধে, কৃষ্ণই কোৱা স্বত্বেও অৰ্জুনে দ্ৰোণীক কিয় শিৰচ্ছেদ কৰিব নোৱাৰিলে? নোৱাৰাৰ কাৰণ কৃষ্ণ আৰু অৰ্জুনৰ চৰণৰ ধূলি যিখন ৰথত পৰি আছিলে, সেই ৰথখনত আনি পেলাই দিলে। পুণ্যৰ ভাগ কাৰ কেনেকে লাভ হ'ব লগা থাকে, সেইটো কেৱল ভগৱানেহে জানে। হা, মুক্তি পোৱা নাই, মৃত্যুৰ পৰা মুক্ত হলে। হা, মৃত্যুৰ পৰা মুক্ত হলে অমৰ্ত হ'ব। ইয়াত ক'ব পাছৰ কথাখিনি বৰ গুৰুত্বপূৰ্ণ কথা ক'ব এতিয়া। হে ৰাম, হে ক্ৰোধে আৰকত আখি অৰ্জুনৰ, নেদিলা একো সিদ্ধান্ত,
বধিৰ আগে এ দুৰ্জন দ্বিজক ঢুকু চাই পেলাই লণ্ড কৃষ্ণই শিৰচ্ছেদ কৰা বুলি কওঁতেও অৰ্জুনে একো উত্তৰ দিয়া নাই কেৱল তাক ধৰি বানি ৰথখনত লৈ যে ইয়াক আচল শাস্তিটো মই মোৰ ভাৰ্যা দ্ৰৌপদীৰ সন্মুখত দিম আৰে কৃষ্ণ অন্তৰ্যামী জানে তুমি যিটো কৰিম বুলি দ্ৰৌপদীৰ ওচৰলৈ নিজা দ্ৰৌপদীয়ে তাৰ বিপৰীতটো কৰিব গতিকে যদি তাক মৃত্যু দিয়া তাৰ পৰা আগতেই দিয়া অৰ্জুন জীৱহে অৰ্জুনে নাজানে সেইটো কাৰণে এটা দ্ৰৌপদীৰ আগত কি কৰিলেগে দ্ৰোণীক ৰথৰ পৰা নমাই ঠেকেচকে পেলাই দিলেগে লাজে অস্বস্থমা মাথা নুতুলাই অপশু যেন আছে পৰি দেখে অন্ধকাৰ এ বান্ধৰ চোতত অভাগি যাই হাত ভৰি আটাইতকৈ ডাঙৰ শাস্তিটো মানুহৰ জীৱৰ মৰ্যাদা শেষ কৰি দিব পৰাটো মৃত্যুটো সৰু শাস্তি মৃত্যুত সকলো মুক্ত হৈ যায় কিন্তু আটাইতকৈ ডাঙৰ শাস্তি অপযশ বদনাম আৰু মৰ্যাদাহানি সেইটোতকৈ ডাঙৰ শাস্তি নাই এতিয়া দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীয়ে ইমান সমস্ত অস্ত্ৰ শিক্ষাত তেওঁ পাৰ্গত কৌৰৱ পক্ষৰ তেওঁ এজন স্বাভিমানযুক্ত সেনাপতি সেইজন সেনাপতি এগৰাকী নাৰীৰ ওচৰত দ্ৰৌপদীৰ ওচৰত হাত ভৰি বান্ধি অধু বদনে তেওঁ বান্ধি থোৱা হাত ভৰিৰ কষ্টত তেওঁ কাতৰ হৈ অতি কৰুণভাৱে দ্ৰৌপদীলৈ চাইছে কিমান ডাঙৰ কথা চক হে মৃতক পুতক হে কুমৰিকানন্দে হে আচন্ত ধ্ৰুৱ জীৱ হে গৌতমীৰ পুতৰ হে দেখিয়াই অৱস্থা হে অন্তৰীক্ষ ভয় লাজিব এপাত ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে দুনীৰ হাতত আৰু এপাত ব্ৰহ্মাস্ত্ৰ থাকি গ'ল অথনি পাহৰিছিলোঁ কথাষাৰ এপাত প্ৰয়োগ কৰিলে কিন্তু এপাত থাকি গ'ল সেই অস্ত্ৰপাত যদি প্ৰয়োগ নোহোৱাকৈ থাকি যায় তেতিয়াহ'লে এই জগত ব্ৰহ্মাণ্ডৰ বহুত ডাঙৰ ক্ষতি হ'ব এই যে তাক বান্ধমুক্ত কৰি দিব আগৰ চুলিখিনি কাটি যেতিয়া শিৰোমণি কাটি যেতিয়া তাক খেদি দিব তেতিয়া আকৌ দ্ৰোণীয়ে তাৰ আসক্তিৰ ভয়ানক পৰিণামটো প্ৰকাশ কৰি সেইবাৰ অস্ত্ৰ ক'ত প্ৰয়োগ কৰিব পাণ্ডৱৰ বংশৰ উত্তৰাৰ গৰ্ভলৈ অৰ্থাৎ বেয়া তাক ভালৰ পথলৈ অনাটো কিমান জটিল কাম এটা বেয়াক ভাললৈ অনাটো কিমান জটিল কাম কৃষ্ণৰ স্পৰ্শ পোৱা পাণ্ডৱৰ স্পৰ্শ পোৱা দ্ৰৌপদীৰ কৃপাৰ স্পৰ্শ পোৱাৰ পাছতো এই আসক্তিযুক্ত অস্ত্ৰমাৰ কোনো শুধৰণি নহয় আমাক সেইটোকে দেখাব ভাগৱতত এ মৃতক পুতক কুমৰিকানন্দে হে আচন্দ দ্ৰুপদ জীৱ
হে গৌতমী পুত্র দেখিয়া অবস্থা অন্তরিক্ষ ভৈল মৃত পুত্ৰসকলক মনত পেলাই পেলাই দ্ৰৌপদীয়ে কান্দিছে আৰু গৌতমীৰ পুত্ৰ অৰ্থাৎ গুৰু ভাৰ্যা কোন গৌতমী দ্ৰোণাচাৰ্যৰ ভাৰ্যা হ'ল গৌতমী এই গৌতমী মাতাৰে পুত্ৰ হ'ল দ্ৰোণী অশ্বস্থমা এই অশ্বস্থমাৰ অতি দুখ লগা অৱস্থাটো দেখি দ্ৰৌপদীয়ে বেছিকে কান্দিছে যে মোৰ 5টা পুত্ৰইটো মোক খুব দিলেই কিন্তু মোৰ গুৰু মাতাৰ এটা পুত্ৰ আজি সেই পুত্ৰটোকো মোৰ স্বামী আজি এনেকুৱা অৱস্থা কৰিছে অৰ্থাৎ মাতৃৰ হৃদয়ত একেই মমতা মোৰটোক মাৰিলে বুলি ইয়াক কিয় মাৰিব কষ্টটো মই যিটো পাইছো মোৰ গুৰু মাতা গৌতমীওটো সেইটো কষ্টই পাব মানে গতিকে ভাগৱতে এটা আমাক সিদ্ধান্ত দেখাইছে এগৰাকী মাতৃয়ে তেওঁৰ পুত্ৰৰ মৃত্যুত যিদৰে শোক পায় সেই পুত্ৰজনক অনিষ্ট কৰা অন্যজন পুত্ৰও সেই এগৰাকী মাতৃৰ সন্তান তেওঁকো যদি কিবা অনিষ্ট কৰা হয় এগৰাকী মাতৃৰ অন্তৰত আঘাত পাব সেই শিক্ষাটো আমাক ভাগৱত শাস্ত্ৰই দিব বিচাৰিছে আৰু এটা কথা আছে তাৰ তাতো কওক তেওঁ যেতিয়া 4 হাত ভৰি এক কৰি বান্ধি সেই কৃষ্ণৰ ৰথত পেলালে তেওঁৰ চৰণৰ ধূলি যেতিয়া তেওঁৰ শৰীৰত স্পৰ্শ হ'ল সেই স্পৰ্শকাতৰ সেই জীৱটো গৈ দ্ৰৌপদীৰ ওচৰত পোৱাৰ লগে লগে দ্ৰৌপদীৰ মনটো কিন্তু এই আত্মাৰ ফালে ধাৱমান হয় ধাৱমান হ'ল সেইটো সেমেকি গ'ল কৰোণা আহি গ'ল জীৱটোৰ প্ৰতি কৃপা উপজিলে কৃষ্ণৰ স্পৰ্শটো হৈ গ'ল দ্ৰৌপদী হ'ল কৃষ্ণৰ ভক্ত একান্ত ভক্ত সেইটো কাৰণে যিগৰাকী দ্ৰৌপদীয়ে মহাভাৰতত দুঃশাসনৰ ৰক্ত কেশত স্পৰ্শ দিবলৈ নাপোৱালৈকে তেওঁ মুক্ত ৰাখিম বুলি প্ৰতিজ্ঞা কৰিছিলে সেইগৰাকী দ্ৰৌপদীয়ে 5টা পুত্ৰ বধ কৰাৰ পাছত নিজৰ পুত্ৰ কেইটাৰ ঘাতকক কিন্তু কি কৰিব এতিয়া ক্ষমাদান কৰিব দুটা বস্তু দেখালে মৰ্যাদা হানিৰ কেতিয়াও ক্ষমা নাই যদি কোনোবাই মৰ্যাদা হানি কৰিছে তাৰ কিন্তু ক্ষমা নাই কাৰণ মৰ্যাদা হানিটো আত্মহননতকৈ বেছি ডাঙৰ পাপ সেইটো আত্মঘাত হৈ যায় হয়নে সেইটো কাৰণে মৰ্যাদা হানি কৰিব বিচাৰিছিলে কোনে দুঃশাসনে সেইটো কাৰণে মৰ্যাদা হানিটো দ্ৰৌপদীয়ে ক্ষমা নকৰিলে নহ'লেহেঁতেন এজন সভাৰ মাজত হয় সেইটোৱেই জ্যেষ্ঠ কেইজনো আছিলেতো গতিকে মৰ্যাদা হানিৰ কেতিয়াও ক্ষমা নাই আৰু বধ কৰাৰ কিন্তু ক্ষমা আছে কাৰণ বধত কাৰ হাত আছে পৰোক্ষভাৱে কৃষ্ণৰো হাত আছে মৃত্যুত কৃষ্ণৰো হাত থাকে কিয় কৃষ্ণৰ হাত থাকে আৰে আচল ঘাতকটো তেনেই গীতাত কৈছে তেওঁ জাত ঈশ্বৰ হি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্মমিতস্ত হীৰা হাহাকাৰ কৰি গুৰুৰ পুত্ৰ হে প্ৰণামী লাপা অচুই হে মেলা মেলা বান্ধ ইহান দুখে হে অধিকে উধা দ্ৰৌপদীয়ে অশ্বস্থমাৰ চৰণ দুখনত চুই সেৱা কৰিছে কিয় গুৰুৰ পুত্ৰ তুমি মোৰ কাৰণে গুৰুতুল্য তুমি মোৰ পুত্ৰক বধ কৰিব পাৰা কিন্তু মই তোমাক গুৰু জ্ঞানী কৰোঁ
কিয় গুৰুজনৰ স্থানত ঈশ্বৰ থাকে ঈশ্বৰৰ স্থানটোত কেতিয়াও বেলেগক দিব পৰা নাযায় ভাগৱতৰ সিদ্ধান্ত ঈশ্বৰৰ স্থানটো দেখুৱাবলৈ গুৰুৱেহে দেখে সেইটোকে কৈছো কাৰণ দ্ৰোণাচাৰ্য গুৰু বুলি অস্ত্ৰ শিক্ষাৰ গুৰু বুলি মানিছিলে ন এইটো কাৰণে গুৰুৰ চৰণ স্পৰ্শ কৰিবলৈ দ্ৰৌপদীয়ে নাপায় পুত্ৰকে গুৰু মানি সেই পুত্ৰ দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীৰ চৰণত স্পৰ্শ কৰি হুক হুককে কান্দি কান্দি ক'লে হে গুৰু পুত্ৰ তুমি মোৰ কাৰণে গুৰুস্বৰূপ তোমাৰ এই দুৰৱস্থা চাবলৈ মই জীয়াই নথকাই ভাল আছিলে এয়া পাঁচটা পুত্ৰৰ মৃত্যু হ'ল মই তাত যি সুখ পাইছিলো তোমাক মোৰ স্বামীয়ে হাতে ভৰিয়ে বান্ধি তোমাৰ সন্মান লাঘৱ কৰি তোমাক যিটো কষ্ট দিছে এই কষ্টটো মই দেখাৰ আগতেই মোৰ জীৱটোৱেই বাহিৰ হৈ যাব লাগিছিলে এই কথাটো আচল বস্তুটো আচল যাদুটো তাতেই আছে কৃষ্ণৰ চৰণৰ ধূলিৰ স্পৰ্শটো যে হৈ গ'ল সেইটোৱে শেষ হৈ গ'ল হে ৰাম হে মেলাম হে মই যেন মৰো পুৰী পুত্ৰ সুকে হে অগণি দহ হে আহানয় অৱস্থা হে শুনি সেইমতে অগতমী তেজী বাজিব হে দ্ৰৌপদী ৰহেন হে সদয় হৃদয় ও দেখিয়া যত মহন্ত এ সাধু সাধুসতী ধন্য ধন্যমতী হে বুলি সবে সন্ত কাৰ প্ৰশংসা কৰিছে দ্ৰৌপদী তোমাৰ বিচাৰক প্ৰশংসা কৰিছো ধন্য তুমি এগৰাকী মহিয়সী নাৰী সঁচাই তুমি একান্ত কৃষ্ণৰ ভক্ত বোলে কিয় এই দ্ৰোণাচাৰ্যক তুমি গুৰু জ্ঞান কৰি দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণীক তুমি গুৰু জ্ঞান কৰিলা গুৰু মাতা গৌতমীয়ে এই পুত্ৰটোৰ অৱস্থা দেখি মনত যিটো শোক আৰু সন্তাপ পাব সেই শোক আৰু সন্তাপ তুমি নিজেই প্ৰকট কৰি দেখুৱালা তোমাতকে এগৰাকী শ্ৰেষ্ঠ নাৰী কোন আছে সেইটো কাৰণে সাধু 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 বুলি সকলোৱে দুহাত দাঙি দ্ৰৌপদীক আশীৰ্বাদ দিছে কোনে সেই সভাত থকা সন্ত মহন্তসকলে সন্তই কেতিয়াও দুষ্টৰ লগ নলয় সন্তই কেতিয়াও কাৰো প্ৰতিশোধৰ ভাগ নলয় সন্তই সদায় ভাগ লয় শুদ্ধ বিচাৰ শুদ্ধ মত আৰু শুদ্ধ আচৰণত হে পুত্ৰ বধি বিপ্ৰ আহাং কুখ মিলা হে নমিলা হাতো মিমাও হে তোমাৰ সমান এ শান্তি নেদেখিব অকৰিলা হেন আৰাম সেই সভাত থকা সাধুসকলে সন্তসকলে মহন্তসকলে জয় জয়কাৰ ঘোষণা কৰি ক'লে হে পুত্ৰবধী বিপ্ৰৰ কুঢ়ি আৰু জেদি এই অস্বস্থমাকো গুৰুৰ পুত্ৰ বুলি গৌতমীৰ পুত্ৰ বুলি ক্ষমা কৰি দিব পৰা হে মহিয়সী নাৰী তুমি সঁচাই ধন্য তুমি সঁচাই ধন্য তুমি সঁচাই ধন্য আৰু ইয়াৰ পাছত এতিয়া আমাক কি ক'ব গুৰুজনাই উপদেশ দিব কৃষ্ণ এই উপদেশতে সামৰিম অকণমান আছে 10 মিনিট মানত হৈ যাব এ শুনা সামাজিক জন
এ যথা জগন্নাথ তথা এ তথা পুণ্য তীৰ্থৰ নিবাস এ সেহিহে নিৰ্গুণ ধাম এ তৈতে সিজয় যজ্ঞ দাম এ কৃষ্ণ হুন্ত তথাতে প্ৰকাশ। হে সামাজিকজন, য'ত জগন্নাথৰ কথা শ্ৰৱণ কীৰ্তন হয় তাত তীৰ্থৰ দৰে ভগৱন্তৰ পুণ্যৰ নিৰ্বাহ হয়। আৰু সেইটো কাৰণে কৃষ্ণৰ গুণ গৰিমা য'ত শ্ৰৱণ কীৰ্তন হয় সেই ঠাই গুণমুক্ত হৈ নিৰ্গুণ কৃষ্ণৰ দৰে পবিত্ৰ হয়। গুৰুজনে উপদেশত কৈছে আমাক। আৰু তাত কি হয়, হৰিৰ কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই যজ্ঞ দান আদি সমস্তখিনি সম্পন্ন হয়। কিয়নো এই যজ্ঞ আৰু দান যাক প্ৰীতি সাধনৰ কাৰণে কৰা হয় সেইজন কৃষ্ণই তাত প্ৰকট হয়, প্ৰকাশ হয়। কিয়? ভগৱন্ত কৃষ্ণ তেওঁ গুণ কীৰ্তনত সৰ্বদা বাস কৰি থাকে আৰু বশ হৈ থাকে। এ জানি শুনা কৃষ্ণ কথা এ জন্ম নকৰা বৃথা এ সমস্ত শাস্ত্ৰৰে হে সাৰ হে কৃষ্ণ কথা পৰি হৰি ফুৰয়ে আন কৰ্ম কৰি এ সিটো চিন্তাই আপোনাৰ ৰমাৰ। কৃষ্ণৰ কথা শুনাটো কিমান পুণ্যৰ ভাগ গুৰুজনাই উপদেশৰ দ্বাৰা আমাক জনাইছে যে এই জন্মটো তোমালোকে যে পাইছা ভগৱান কৃষ্ণৰ গুণনাম যশ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে। এই নৰতনু অতি পুণ্যতনু বা পুণ্যৰ ভাগ। সেইটো কাৰণে তোমালোকৰ মানৱ ৰূপেৰে জন্ম পাই এই জীৱনটোক বিফল নকৰিবা। কিয়নো সমস্ত শাস্ত্ৰৰ সাৰ ভগৱান কৃষ্ণৰ গুণ নাম। এই ভগৱান কৃষ্ণৰ গুণ নাম তোমালোকে সদায় স্মৰণ কৰি শ্ৰৱণ কীৰ্তন কৰি উদ্ধাৰ হ'বলৈ যত্ন কৰা আৰু এই কৃষ্ণৰ গুণনামক পৃথিৱী মৃত্যুৰ খোজলৈ আগবাঢ়িবলৈ যত্ন নকৰিবা মৃত্যু মুখলৈ। এই যাৰ নাম মাতে তৰি হে নয় ঈশ্বৰ হৰি এ কৰি আছা হিয়াত নিবাস এ টাংক কৰি অনাদৰ অবোধয় ধমনৰ এ কৰয়ান কৰ্মত বিশ্বাস এ শনিয়া তোমাৰ গাঁঠি অপিন্ধই গলে কাছ কান্ধি এ কুচতে আচন্তে হেমহাৰ এ হাতৰ অমৃত তেজী এ মৰৈ যেন বিষভুঞ্জি অভৈল সেহি পতন্ত এ সাধৈ মহা সৰ্বসিদ্ধি এ ভকতৰ নৱনিধি এ মাধৱৰ অৰুণ চৰণ এ শৰণলৈ উকতা নিতে হৈ পাত এ অদ্যপিও নেদেখে মৰণ হে আন যত সবে ধানা নাম কগলত বান্ধা
মৰণ সম্বল নাম নমৰা বিষয় ভুলে কৃষ্ণৰ কিংকৰে বোলে ঘুষি উখ দায়েৰা মৰাম হৰি নাম সামৰণি মাৰো যদি পৰিছে অকণ অকণকে আমি ললেই হ'ব কৃষ্ণ 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত অপৰাধ বিনা তজু নামে নাৰায়ণ জানি নামে পহিল শৰণে আনগতি নাহি ৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম গুৰু হৰি নম নাৰায়ণ নম নাৰায়ণ নম নাৰায়ণ কৃষ্ণ